বৰপেটা ৰোড ৰেলৱে ষ্টেচনত দূৰণিবতীয়া ট্ৰেইনসমূহ ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট। বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ সন্মুখত বৰপেটা ৰোডৰ লগতে বৰপেটা জিলাৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰপেটা ৰোড ৰেল ষ্টেচনত মূলতঃ বন্দে ভাৰত এক্সপ্ৰেছ, ডিব্ৰুগড় দিল্লী ৰাজধানী এক্সপ্ৰেছ, কামাখ্যা বাংগালোৰ এক্সপ্ৰেছ, আনন্দ বিহাৰ এক্সপ্ৰেছ, কামাখ্যা হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ আদি দূৰণিবতীয়া ৰেলসমূহ ৰখোৱাৰ দাবী জনায়। আনহাতে অসমৰ তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে কোচবিহাৰৰ পৰা ডিব্ৰুগড়লৈ লোকেল ট্ৰেইন চলাচলৰো দাবী তোলে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল'বলৈ আহ্বান বৰপেটা ৰোডৰ জ্যেষ্ঠ নাগৰিকৰ। ইপিনে এই দাবীৰ সমান্তৰালভাৱে বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ উত্তৰ দিশে টিকট কাউণ্টাৰ স্থাপন কৰা, শীততাপ নিয়ন্ত্ৰিত জিৰণি কক্ষ, ফুট অভাৰব্ৰিজৰ সমস্যাসমূহ সমাধানৰ দাবী জনায়। এই দাবীসমূহ শীঘ্ৰেই সমাধানৰ দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে দল সংগঠনসমূহৰ প্ৰতিনিধিয়ে। তথা বৰপেটা জিলাৰ বিভিন্ন দল অনুষ্ঠান প্ৰতিষ্ঠান ছাত্ৰ সংগঠন সকলোৱে মিলি এক অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছে। কিয়নো আমাৰ বিশেষ উল্লেখযোগ্য বৰপেটা ৰেলৱে ষ্টেচন আৰু এই বৰপেটা ৰেলৱে ষ্টেচন যদি ৰেভিনিউ কালেকশ্যনৰ কথাও হয়, আটাইতকৈ বেছি ৰাজহ বৰপেটা ৰোড ৰেলৱে ষ্টেচনত। তাৰপিছত আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ যি 20খন ৰেলৱে ষ্টেচনৰ ভিতৰত বৰপেটা ৰোড ৰেলৱে ষ্টেচনক চিহ্নিত কৰা হৈছে, এ গ্ৰেড ষ্টেচন বুলি চিহ্নিত কৰা হৈছে। ইয়াৰ নিচেই ওচৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ নিচেই ওচৰত ধৰ্মীয় পীঠস্থান বৰপেটা সত্ৰ নগৰী। তাৰপিছতো আমাৰ এই বৰপেটা ৰোড ৰেলৱে ষ্টেচনত ভাল যিসমূহ সুবিধা থকা যি আমাৰ ট্ৰেইনসমূহ আছে, সেই ট্ৰেইনসমূহ নৰখে। গতিকে এই ট্ৰেইনসমূহৰ ৰখোৱাৰ দাবীত আমাৰ এই দল সংগঠনসমূহে একত্ৰিত হৈ এই ধৰ্মঘটৰ আয়োজন কৰিছে। আৰু আজিৰ এই ধৰ্মঘটী কাৰ্যসূচীৰ মঞ্চৰ পৰা আমি ৰেল কৰ্তৃপক্ষক আহ্বান জনাব খুজিছোঁ, ৰেল মন্ত্ৰীক আহ্বান জনাব খুজিছোঁ যে অনতিপলমে আমাৰ বৰপেটা ৰোড এই ট্ৰেইনসমূহৰ যি বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছ বা অন্য ভাল যি ট্ৰেইন সুবিধা, ৰেল সুবিধা থকা ট্ৰেইনসমূহ ৰখোৱা ইয়াতে অত্যন্ত প্ৰয়োজন। অন্যথায় আমাৰ এই বৃহত্তৰ বৰপেটা ৰোডৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে কিন্তু ইয়াত কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিব। নাই, যেনেকুৱা আমাৰ উত্তৰ ফালে এটা টিকেট ঘৰৰ প্ৰয়োজন আছে, এক AC সুবিধা থকা এক আমাৰ ৱেইটিং ৰুমৰ প্ৰয়োজন আছে। আৰু আমাৰ যি প্লেটফৰ্মত যি আমাৰ ফুড প্লাজাৰকে আদি কৰি যিবিলাক অত্যাধুনিক সুবিধাসমূহ আছে, যি আমাৰ এ গ্ৰেড ষ্টেচন হিচাপে বৰপেটা ৰোডে পাব লাগে, এইসমূহ সুবিধাৰ পৰা আমাৰ বৰপেটা ৰেল ষ্টেচন বঞ্চিত হৈ আছে। গতিকে আমি সজোৰে এই দাবী উত্থাপন কৰিছোঁ আৰু অনতিপলমে আমাৰ এই দাবী আমি পূৰণ কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। আৰু যি ফুট অভাৰব্ৰিজ, যি এক ফ্লাইঅভাৰ ৰেল ষ্টেচনৰ ওপৰেদি এক ফ্লাইঅভাৰৰ আমি দাবী সজোৰে উত্থাপন কৰিছোঁ। আমাৰ এই প্ৰতিবাদী মানে যি থলী আছে, এই থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। পৰৱৰ্তী সময় ইয়াত কৰি আৰু কঠোৰ কাৰ্যসূচী আমাৰ যি দল সংগঠনসমূহ আছে সকলোৱে মিলি আমি ল'বলৈ বাধ্য হ'ম, যদি ৰেল কৰ্তৃপক্ষই বা আমাৰ ৰেল মন্ত্ৰীয়ে যদি এই সুবিধাসমূহ আমাক প্ৰদান নকৰে। বৰপেটাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু সেই উদ্দেশ্যে আজি বৰপেটাবাসী ৰাইজে আজি আমাৰ বৰপেটা ৰেলৱে ষ্টেচনত অৱস্থান ধৰ্মঘট কৰিছে। বিভিন্ন দল সংগঠন, বৰপেটাৰ বিশিষ্ট ব্যক্তিসকল, বৰপেটাৰ ৰাইজসকলে আজি ওলাই আহিছে। আমাৰ মূলৰ দাবী চাওক, বৰপেটাখন এক বাণিজ্যিক প্ৰধান চহৰ, নামনি অসমৰ এক প্ৰধান কেন্দ্ৰবিন্দু, বাণিজ্যিক ক্ষেত্ৰত প্ৰধান কেন্দ্ৰবিন্দু আমাৰ বৰপেটা চহৰ। বাণিজ্যিক ক্ষেত্ৰতে হওক আৰু লগতে আমাৰ বৰপেটা ৰোডৰ পৰা নিকটতম 20 কিলোমিটাৰ দূৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান। অৰ্থাৎ আমাৰ এই বৰপেটাৰ একমাত্ৰ যোগাযোগৰ স্থানেৰে বিভিন্ন পৰ্যটক এই বৰপেটাৰ ষ্টেচনত দিয়ে অহা যোৱা কৰা আমি দেখা পাওঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, যিসমূহ এক্সপ্ৰেছ আজি বন্দে ভাৰতকে ধৰি যিসমূহ এক্সপ্ৰেছ আছে, সেই এক্সপ্ৰেছসমূহ বৰপেটাৰ ৰেলৱে ষ্টেচনটো ৰখাৰ আজিলৈকে ব্যৱস্থা কৰা নাই। এক দীৰ্ঘদিনৰ সমস্যা দাবী বিভিন্ন দল সংগঠন, বৰপেটাবাসী ৰাইজে অতদিন আন্দোলন কৰি আহিছোঁ, কিন্তু আন্দোলন ফলশ্ৰুতিত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিব লগা হৈছে। আৰু লগতে আপোনালোকে জানে যে এই বৰপেটাৰ ৰেলৱে ষ্টেচনত যিটো আমাৰ উত্তৰ বৰপেটাবাসী ৰাইজ সদায় যাতায়াতৰ অৱস্থাত ভুগি আহিছে। যি আমাৰ ফুট অভাৰব্ৰিজখন আছিল, সেই অভাৰব্ৰিজখন আজি বন্ধ। তো ৰাইজসকল আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ এটাই দাবী, আজি বিভিন্ন দল সংগঠন বৰপেটাবাসী ৰাইজ ওলাই আহিছে। বৰপেটাবাসী ৰাইজ হিচাপে এটা কথা ক'ব বিচাৰিছোঁ যে বৰপেটা চহৰখন যিহেতু নামনি অসমৰ ভিতৰত বাণিজ্যিক কেন্দ্ৰ স্বৰূপে প্ৰধান চহৰ আৰু বিভিন্ন ধৰণৰ ইয়াত পৰ্যটকসকল ইয়াত অহা যোৱা কৰে। তো এই যিসমূহ আমাৰ আজি স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, যিসমূহ আজি ট্ৰেইনসমূহ, সেই ট্ৰেইনসমূহ অতি সোনকালে ৰখাৰ ব্যৱস্থা কৰিব লাগে। আগন্তুক দিনত কিন্তু বৰপেটাবাসী ৰাইজে ইয়াতকৈ কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘটনা বৰপেটা ৰোডৰ মানুহে ট্ৰেইনত যাবলগীয়া হ'লে 3 কিলোমিটাৰ মান ঘূৰি আহি টিকেট কাউণ্টাৰত আহি টিকেট কাটিব। নিশ্চয় সেই দুৰ্ভাগ্যবশত কথা। এই কিহৰ কাৰণে
এই উদ্বোধন কৰ্তৃপক্ষ আজিও এই আমাক হেমাহিচ কৰিছে বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে আজিলৈকে কোনো ধৰণৰ স্মাৰকপত্ৰ আজিলৈকে উত্তৰ নাই তো আমি এটা কথা ক'ব বিচাৰোঁ বৰপেটাবাসী ৰাইজ হিচাপে আগন্তুক দিনত কিন্তু ইয়াতকৈ আমি যেন জংগী আন্দোলন গ্ৰহণ কৰিবলৈ কিন্তু আমি ৰাইজ কুণ্ঠাবদ্ধ আমি চাইছোঁ আমি স্মাৰকপত্ৰ দিছোঁ তেওঁলোকে কলমৰ কথা নুবুজিলে তেওঁলোকে আমাৰ কথা নুবুজিলে কিন্তু আগন্তুক দিনত কিন্তু অনিৰ্দিষ্ট কাললৈ কিন্তু ৰেলপথ ৰেলপথ কিন্তু আমি বন্ধ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ টিকেট কাউণ্টাৰ লাগে বুলি ভাবে নেকি? নিশ্চিতভাৱে আপোনালোকে জানে ইতিমধ্যে উত্তৰ প্ৰদেশ নাগৰিক সমাজ আছিল সেই নাগৰিক সমাজৰ উদ্যোগত বিভিন্ন ধৰণৰ প্ৰতিবাদী আজিৰ আন্দোলন হ'ল স্মাৰকপত্ৰ প্ৰদান কৰা হ'ল আজিলৈকে ফুট অভাৰ ব্ৰিজ নহ'ল এয়া যিটো দীৰ্ঘদিনীয়া দাবী যিটো দাবীৰ বাবে আজি অৱস্থান ধৰ্মঘট কৰিব লাগে এই আজিৰ দাবী নহয় এয়া 2026 দাবী নহয় এয়া বহু বছৰ আগৰ দিনৰ দাবী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিছে বৰপেটাৰ বাকী ৰাইজে স্মাৰকপত্ৰ প্ৰদান কৰিছে কিন্তু আজিৰ দিনলৈকে কিন্তু ৰেলৰ কৰ্তৃপক্ষ কোনো ধৰণৰ চকু মেলা দেখা নহ'ল আমি এশবাৰ কৈছোঁ যে ইয়াৰ পিছত আমি কাগজৰ কথা নুবুজো ইয়াৰ পিছত ৰাইজ ওলাই আহিছে ইয়াৰ পিছত কিন্তু আমি ৰেল অৱৰ কাৰ্যসূচী হাতত ল'বলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিবলৈ গৈছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996